হেল্ল' এভৰিৱান, আজি মই মোৰ বিয়াত আহিছোঁ। আজি মোৰ মামা ছোৱালীৰ বিয়া, তো আজি জোৰোণ, তো সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকৰ দেখুৱাৰ কাৰণে। তো আপোনালোকে চাই থাকিব ভিডিঅ'। কইনা এতিয়া পূৰা ৰেডি হৈছে, কাপোৰ পিন্ধি কিনে এতিয়া মেহেন্দি লগাব। সেইকাৰণে ৰেডি হৈছে মেহেন্দিৰ কাৰণে। এতিয়া মেহেন্দি লগাব, মেহেন্দি লগাৰ কাৰণে সকলো আহিছে। কিন্তু মোৰ মাইনা এই ফটো উঠাৰ কাৰণে কৈ আছে কইনাক। তাইও মানে উঠিব ৰেডি হৈছে ফটো। মই মানে এনেই শ্বৰ্ট কাপোৰ পিন্ধিছোঁ এযোৰ, আৰু কেনেকুৱা লাগিছে মোক জনাব। আজি চিম্পুল এনেই ষ্টাইল কৰা নাই, আৰু লাইট মেকআপ কৰিছোঁ। তাৰপিছত কইনাক মেহেন্দি লগাব ষ্টাৰ্ট কৰিলে, আৰু এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছে। কইনা বহিছে তলত এনেকৈ, আৰু পেণ্ডেলৰ কাম কৰিয়ে আছে, সম্পূৰ্ণ হোৱাই নাই। তো এতিয়া ডেন্স কৰিব অলপ অলপকৈ ষ্টাৰ্ট হৈয়ে আছে। ডেন্স মানে এই ছোৱালীবিলাকে, মোৰ মামাৰ ছোৱালীবিলাকে, মাহীৰ ছোৱালীবিলাকে সকলোৱে মানে পূৰা এনজয় মানে কৰি আছে। সিহঁতে নাচি আছে, সকলোৱে মানে পূৰা মানে ফূৰ্তি কৰি আছে। আৰু সকলোৱে যেনেকৈ এইটো পেণ্ডেলটো ধুনীয়াকৈ সজাইছে, ধুনীয়া লাগিছে একদম পেণ্ডেলটো। ইয়াত দৰাই বহিব, তাৰ কাৰণে এইবিলাক সজাইছে ধুনীয়াকৈ। চ' এতিয়া মানে পূৰা ডেন্স কৰিব ৰাতি, আৰু মানে বেছিকৈ সকলোৱে ডেন্স কৰিব, মানে কইনাও ডেন্স কৰিব বুলি কৈয়ে আছে। তো পূৰা ফূৰ্তি লাগিব। এয়া মোৰ পূৰা মাইনাজনীও ডেন্স কৰি আছে সিহঁতৰ লগত। দুই মাইনা, মোৰ মামাৰ মানে নাতিনী এজন, আৰু মোৰ ছোৱালীজনীও পূৰা ডেন্স কৰিছে সিহঁতৰ লগত, এনজয় কৰি আছে, ফূৰ্তি কৰি আছে পূৰা। তাই কেতিয়াও এনেকৈ ডেন্স নকৰে, কিন্তু সিহঁতৰ লগত কৰি কিনে ডেন্স কৰিব লৈছে পূৰা, মানে তাৰো ফূৰ্তি লাগিছে এনেকৈ। এতিয়া ল'ৰাবিলাকো ষ্টাৰ্ট কৰিলে নাচিবলৈ, মোৰ মামাৰ ল'ৰাহঁতে, মাহীৰ ল'ৰাহঁতে, আৰু ইহঁতৰ ওচৰৰ চুবুৰীয়াবিলাক সকলোৱে নাচিব ধৰিলে, আৰু মানে পূৰা এনজয় কৰিলে ছোৱালীয়ে ল'ৰাই, মানে সকলোৱে গোটেই ৰাতি মানে সিহঁতে নাচি মানে পাৰ কৰিব বুলি মানে কৈ আছে। সকলোৱে মানে পূৰা ডেন্স মানে কৰি আছে। আৰু এতিয়া কইনাক তেল দিবলৈ ওলাইছে। এতিয়া আমাৰ কইনাই বগা শাৰীত লাল পাৰি দিয়া, দৰাহঁতে যি জোৰোণত দিয়ে সেই কাপোৰ পিন্ধিছে। পিন্ধি কিনে এতিয়া তেল দিব কইনাক, ৰেডি হৈছে ৰাতি সকলোৱে তেল দিয়াৰ কাৰণে। ভালকৈ চাই থাকক আমাৰ অসমীয়া মানুহে কেনেকৈ কইনাৰ পূৰা ষ্টাইল কৰিছে। মানে আজিকালি ফেশ্বন ওলাইছে, হাতত, গলত, মানে মাথাত এতিয়া তেল দিয়াৰ কাৰণে সকলোৱে মানে আহিছে, বহুত মানুহ ওচৰ চুবুৰীয়া আহিছে, সেইখিনি তেল দিব ধৰিছে।
ৰেল দি আৰম্ভ মানে কৰিছে আৰু সকলোৱে কইনাক নিয়ম নীতি আৰম্ভ কৰিছে এতিয়া। এতিয়া মানে কইনাও মানে পুৰা ডেন্সত মানে আহি গ'ল আৰু নাচিবৰ কাৰণে নাচিব একেবাৰে ওলাল। সকলোৱে মানে মামীহঁতে মাহীহঁতে ভাবীহঁতে মানে সকলোৱে মানে ডেন্স কৰিছে, কোনো বাকী নাই মানে নাচিবৰ কাৰণে মানে সকলোৱে মানে ইণ্টাৰেষ্ট দিছে আৰু সকলোৱে মানে ইমান ফূৰ্তি মানে সকলোৱে নাচিছে। কইনাও মানে একেবাৰে থাকিব নোৱাৰিলে আৰু পূৰা আৰম্ভ কৰি দিলে আৰু সকলোৰে লগত পূৰা মানে এনজয় কৰিলে, মানে পূৰা ফূৰ্তি তামচা মানে একদম সকলোৱে মানে একদম গা উঠি গ'ল সকলোৰে। মামাই এজনী মানে পূৰা ডেন্স আৰম্ভ কৰিলে, একদম পূৰা সকলোৰে লগত সকলোৱে চাই কিনে একদম মানে ৰ'ল লাগি কিনে চাই ৰ'ল আৰু ধুনীয়াকৈ মানে পূৰা ডেন্স কৰিলে, কৰি ভাল লাগিল আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক সকলো চাই থাকিব, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো গম পাব কিন্তু কেনেকৈ মানে কি হ'ল আৰু। এয়া বিয়াৰ দিন ৰাতিপুৱা কইনাক গা ধুৱাবলৈ ওলাই আহিছে সকলোৱে, মোৰ মামীহঁতে কইনাক এতিয়া গা ধুৱাব ৰাতিপুৱা 9টা বজাত। মানে সোনকালে মানুহবিলাক আহিব বিয়াৰ মানুহখিনি, সেইকাৰণে সোনকালে আৰু ৰেডি হ'ব লাগিব, তাৰ কাৰণে কইনাক উলিয়াইছে। এতিয়া হালধি মাটিমাহ সানি কিনে গা ধুৱাব। আপোনালোকে চাই থাকক কেনেকৈ কি নিয়মেৰে গা ধুৱাব। আৰু কইনাক যোনে গা ধুৱাব তাক মানে খুব মাৰিব, তাৰ কাৰণে আমৰ ডালবিলাক কাটি আনিছে। যোনে যোনে গা ধুৱাব তাক পূৰা মাৰিব আৰু সেইকাৰণে ভয়তে মানে যোনে গা ধুৱাব ভয়তে মানে কি কৰি আছে আৰু। হালধি সানি আছে কইনাৰ গাত, পূৰা আছে গোটেই গাত হালধি সানি আছে। এতিয়া আৰু গা ধুৱাব হালধি সানি কিনে। এতিয়া দিনৰ পাৰ্টি ষ্টাৰ্ট হ'ল। আমি সকলোৱে সাজি কাচি মানে ৰেডি হ'লোঁ আৰু সকলোৱে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি কিনে ষ্টাইল কৰি আহিছে। কইনাও ধুনীয়াকৈ সাজিছে, চাওক কইনা এই মোৰ নানা হয়, সকলোৱে মানে এনেকৈ সাজি কাচি ওলাইছে। মোকো দেখাই আছোঁ মই কি পিন্ধিছোঁ, আপোনালোকক চাই থাকিব। সেয়া মোৰ মাইনাই পূৰা ষ্টাইল কৰিছে, চোৱা ফ্ৰক পিন্ধি কিনে সাজি কাচি আছে। এনেকৈ সকলোৱে পাৰ্টিৰ কাৰণে আহিছে মানুহবিলাকে। ফটোশ্বুটো হৈ আছে, কইনাক ফটোশ্বুট কৰি আছে কেমেৰামেনে। আমিও বহুত ফটো এনেকৈ উঠিলোঁ সাজি কাচি কিনে। এয়া মই এনেকুৱা শাৰী পিন্ধিছোঁ, পিংক কালাৰৰ শাৰী। মোক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব। এয়া মোৰ বাইদেউ দুজনী বহি আছে, এয়া মাইনা মোৰ বাইদেউৰ কোলাত। তো মোক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব। এয়া মই এনেকৈ পিংক কালাৰৰ শাৰী পিন্ধিছোঁ।
কইনা ষ্টেজৰ পৰা নামি গ'ল। এতিয়া মোৰ বাইদেউহঁতৰ লগত কথা পাতি আছে কইনাই এনেকৈ আৰু সকলোৱে মানে ফটো উঠি আছে কইনাৰ লগত। এতিয়া ফটো উঠিব কইনাই। মোৰ মাইনাই কিবা এইটো খাই আছে চকলেট নেকি এনেকৈ ফটো উঠিব। এয়া মোৰ বাইদেউ মামীৰ লগত ফটো উঠিবৰ কাৰণে বহিছে এনেকৈ। এইবাৰ ফেমিলি ফটো উঠিব সকলোৱে, মানে সকলো ভণ্টি ভাইটিহঁতে সকলোৱে কইনাৰ লগত ফটো উঠাৰ কাৰণে গৈছে। এতিয়া গ্ৰুপ ফটো উঠিব তেনেকৈ সকলোৱে। আৰু মাইনাও তাতে মানে ফটো উঠিবলৈ গৈছে। তাই মানে যিখন ফটো উঠে তাতেই মানে সি সোমাই যায় ফটোত, কোনো এখন ফটোই বাদ নিদিয়ে, সকলো ফটোতে তাক পাব। এতিয়া ধুনীয়া এটা প'জ দি কেনে কইনাৰ লগত ফটো উঠিব সিহঁতে। একফালে মানে ল'ৰাহঁতে টানিব, এফালে মানে ছোৱালীহঁতে টানি কেনে এনেকুৱা ফটো উঠিব আৰু প'জ দি কেনে। আজিকালি এইবিলাক নতুন নিয়ম ওলাইছে, প'জ দি কেনে এনেকুৱা ফটো উঠা। এতিয়া কইনাৰ মা, দেউতা, ভণ্টিহঁতে এটা ফেমিলি ফটো উঠিব। এতিয়া মই এনেকৈ মোবাইলটো ধৰি কিনে মানে পূৰা ফটো উঠি আছোঁ আৰু ভিডিঅ' বনাই আছোঁ এনেকৈ। মাইনাই মোৰ চুলি টানি আছে এনেকৈ। চ' আমি ৰাতিৰ কাৰণে ৰেডি হ'ব গৈ আছোঁ, এতিয়া যাম ঘৰত। দিনৰ পাৰ্টি শেষ হ'ল, এতিয়া সন্ধিয়া হ'ল, সকলোৱে ঘৰে ঘৰে গৈছে আৰু ৰাতিৰ কাৰণে ৰেডি হ'বলৈ। ধুনীয়া ধুনীয়া আৰু বেলেগ সাজপাৰ পিন্ধিবলৈ। এয়া মাইনাই দৌৰি আছে, ইয়াত খেলি আছে। আমিও এনেকৈ যামেই আৰু ৰেডি হ'বলৈ সন্ধিয়াৰ কাৰণে। অকণমান ৰেষ্ট ল'ম। এতিয়া মাইনাই কেমেৰাটো ধৰিছে, ধৰি কিনে ভিডিঅ'বিলাক বনাই আছে, মোক কৰি আছে ভিডিঅ'। তাকে ধৰিবলৈ দিছোঁ ভিডিঅ' কৰাৰ কাৰণে। মোবাইলটো এতিয়া ৰুমত আহিলোঁ কাপোৰ পিন্ধিবৰ কাৰণে আৰু অলপ ৰেষ্টো ল'ম, মানে ভাগৰ লাগিছে সকলোৰে। আৰু মাইনাও টোপনি যাব, তাক টোপনি দি কিনে আমি এতিয়া অকণমান ৰেষ্ট লৈ তাৰপাছত দেৰি কৰি অকণমান আমি বাহিৰত ওলাম আৰু কাপোৰ পিন্ধি কিনে, বেলেগ কাপোৰ পিন্ধি কিনে। এতিয়া আমি মানে কাপোৰ পিন্ধিম আৰু এনেকৈ মাইনাৰো মানে টোপনি লাগি আছে, তাকো অকণমান টোপনি দি লওঁ, দি কিনে আমি ৰেডি হ'ম অকণমান লাহে লাহে। এতিয়া অকণমান টোপনি মাৰোঁ। হেল্ল' এভৰিৱান। আৰু মই এতিয়া দৰা আহি পায় আৰু এতিয়া মই আৰু ৰেডি হ'লোঁ এনেকৈ। এতিয়া মই মেখেলা চাদৰ পিন্ধিছোঁ এনেকৈ। ধুনীয়া লাগিছেনে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। দৰা আহি পালেই বুম মাৰি আছে, এইকাৰণে মই এতিয়া যাওঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো জড়িত হৈ থাকিব, চাই থাকিব। মই সম্পূৰ্ণ ভিডিঅ'টো মানে বনাই কিনে দেখুৱাম। চ' মই যাওঁ। এয়া মোক চাওক কেনেকুৱা লাগিছে, মই ধুনীয়া মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ তেনেকৈ। এয়া দৰা আহি পালে আৰু এতিয়া মানে আগবাঢ়ি গৈছে আনিবৰ কাৰণে দৰাক। দৰা আহিছে, আনিব গৈছে দৰাক। এয়া আহি আছে দৰা লাহে লাহে। এতিয়া গেট ধৰিব দৰাক, ধৰি কিনে মিষ্টি চিষ্টিবিলাক খুৱাব। দৰাই পূৰা সাজি কাচি আহিছে শ্বেৰৱানী পিন্ধি কিনে। এতিয়া দৰাক বহুৱালে, গেট ধৰিছে ইয়াতে। ইয়াতে এতিয়া ডিমাণ্ড কৰিব ছোৱালীহঁতে দৰাই কি দিয়ে। এয়া স্প্ৰে মাৰিছে সকলোৰে মূৰত, এইবিলাক স্প্ৰে মাৰি কিনে একদম নষ্ট কৰি দিয়ে ভিডিঅ' বনাত, মানে সকলোৰে প্ৰব্লেমো হয়। দৰাই পূৰা লাজতে মুখখনত ৰুমাল দি ঢাকি আছে আৰু হাঁহি আছে, লাজতে লাজ কৰিছে ইয়াতে।
পুৰা বৰফ পৰাৰ নিচিনাকৈ একদম স্প্ৰে মাৰিছিলে, যেনেকৈ মানে একদম বৰফ পৰে তেনেকুৱাকৈ অভাৰ স্প্ৰে মাৰিছিলে। দৰা ঘৰৰ মানুহবিলাকে ভৰি গৈছে ইয়াতে, আৰু আমাৰ এইফালৰ কইনাৰ ঘৰৰ মানুহ নায়েই, আৰু ঠায়ে নোহোৱা হৈছে বহাৰ কাৰণে। চবখিনি দৰা ঘৰৰে মানুহ বহিছে। কইনাক এতিয়া দৰাৰ কাপোৰ পিন্ধালে, পিন্ধাই কেনে এতিয়া গহনা পাতিও পিন্ধাই কেনে এতিয়া মানে বিয়া পঢ়ুৱাব। দৰাৰ মাকে লৈ যাই আছে সেইপিনে। আমাৰ দৰাই বহি আছে, এতিয়া নিয়ম নীতি কৰিব কইনাৰ লগত, সেইকাৰণে বহি আছে। কইনাও আহিব আৰু আহি কিনে দৰাৰ লগত বহি কিনে কিবা নিয়ম নীতি আমাৰ কৰিব। মোৰ মামাৰ ছোৱালী আৰু মোৰ বাইদেৱে বহি কিনে ফটো উঠি আছে দৰাৰ লগত। কইনা আহিছে, এতিয়া নিয়ম কৰিব। কইনাই কাপোৰ কানি পিন্ধি কিনে এতিয়া নিয়মখিনি কৰিব, কৰি কিনে এতিয়া বিদায় ল'ব আৰু। এয়া দৰা কইনাক বহুৱাইছে, বহুৱাই কিনে এতিয়া পায়স বনাইছে। পায়স দুজনে ইজনে সিজনক খুৱাই দিব লাগিব, সেনেকৈ এতিয়া খুৱাই দিব। দৰাই কইনাক খুৱাব, কইনাই দৰাক খুৱাব। চাই থাকক আপোনালোকে। এতিয়া দৰাক পাণ খাবলৈ দিছে, 5খন পাণ চবাই কেনে কইনাৰ হাতত দিব লাগিব, এনেকুৱা আমাৰ নিয়ম। চাই থাকক আপোনালোকে। এতিয়া পইচাৰ ডিমাণ্ড কৰিব, যোনে যোনে খুৱাইছে সিহঁতক পইচা লাগিব। সিহঁতে পইচা দিয়াৰ পিছতহে উঠিব পাৰিব আৰু। এতিয়া কইনাক দৰাৰ হাতত তুলি দি আছে তাৰ দেউতাকে। এতিয়া মানে বিদায় ল'ব আৰু খপি দি কিনে। ইয়াত কইনাৰ মাকে অকলে বহি কান্দি আছে। এতিয়া কইনাৰ ওচৰত যাই কিনে চালাম চিধা কৰিব, এতিয়া কান্দিব ষ্টাৰ্ট কৰিব আৰু। দুখ লাগিছে মাকৰো বহুত, কাৰণ এজন ছোৱালী ঘৰৰ পৰা বিদায় ল'লে চিৰদিনৰ কাৰণে, সকলোৰে বেয়া লাগে তেনেকৈ। এয়া গাড়ীত উঠিলেই কইনাই উঠাই দিব লাগিছে, সকলোৱে বিদায় দিব এতিয়া আৰু। কইনাই তেনেকৈ নাকান্দিলে আৰু। আজিকালিৰ কইনাবিলাকে আৰু মেকআপ নষ্ট হোৱাৰ সৈতে কান্দিবলৈ ভয় কৰে, সেইকাৰণে আজিকালি কইনাবিলাকে নাকান্দেই বেছি, তেনেকৈ নাকান্দিলেই কইনাই। কইনাৰ লগত মোৰ মায়ে গ'ল, কাৰণ যাব লাগে, আৰু মোৰ মামাৰ ল'ৰা দুজনে গ'ল। তেনেকৈ যাব ধৰিলে আৰু লাহে লাহেকৈ।
কইনা গাড়ীত বহি অলপ চকুৰ পানী টুকি আছে আৰু বেয়াও লাগিছে, এখন ঘৰ এৰি যাব এনেকৈ অলপকৈ কান্দি আছে। ইয়াৰ ভণ্টিও বহুত মানে কান্দিলে কইনাৰ। গাড়ীবিলাক লাহে লাহে যাব ধৰিলে। ল'ৰাৰ গাড়ীখন গ'ল, পিছফালে এখন বাছ যাই আছে লাহে লাহে। তো বিদায় আৰু এনেকৈ বিদায়। এতিয়া আৰু সকলোৱে ঘৰে ঘৰে যাবলৈ ধৰিলে। এতিয়া আমি লাষ্ট টাইমত আৰু মানুহ নাই, সেইকাৰণে মানে সেই লাষ্ট টাইমত ভিডিঅ' এটা মানে এনেকৈ বনালোঁ আৰু ধুনীয়াকৈ। কাৰণ মানুহ থাকিলে অলপ বেয়াও লাগে, মানুহবিলাকে চাই থাকে। এতিয়া মানুহ নাই, ধুনীয়াকৈ এনেকৈ অকণমান ঘূৰাই ল'লোঁ মোবাইলটো, সেইখিনি নিজকে অকণমান ফটো উঠালোঁ। এতিয়া যাওঁ আৰু 2টা বাজি গৈছে, ঘৰত আৰাম ৰেষ্ট কৰিবলৈ অকণমান। এতিয়া আমি আৰু মানে ল'ৰাহঁতৰ ঘৰত পাৰ্টি খাবলৈ যাবলৈ আমি ওলাইছোঁ। আমি গাড়ীত উঠি কিনে সকলোৱে। এয়া মই শাৰী পিন্ধিছোঁ এখন, এনেকুৱা কেনেকুৱা লাগিছে মোক প্লিজ জনাব। এনেকৈ আৰু পটাপট দৌৰা দৌৰিকৈ মানে এখন শাৰী পিন্ধি কিনে আৰু মেকআপ টেকআপ নকৰিলে চিম্পুল ষ্টাইল কৰি কিনে আহিলোঁ আৰু এনেকৈ। সেয়া দৰাৰ ঘৰ আহি পালোঁ। এতিয়া আমি সকলোৱে বহিছোঁ ইয়াত, পাৰ্টি সিহঁতৰ আৰম্ভ হৈছে দুপৰীয়া। সকলোকে আমাক পকৰা আৰু কফি দিছে, সকলোৱে খাই আছে তেনেকৈ। কইনাৰ ওচৰত যাবই পৰা নাই আমি, অকণমান বহি কিনে ৰেষ্ট লৈছোঁ ইয়াতে। সেয়ে আমাৰ কইনাজনীয়ে ধুনীয়াকৈ পাটৰ এযোৰ কাপোৰ পিন্ধি সাজি কাচি মানে মানুহক ধুনীয়াকৈ কথা পাতি আছে মানুহৰ লগত। ধুনীয়া লাগিছে কইনাকো। আমি আহি পালোঁ যেতিয়া আৰু কইনাৰ লগত দেখা কৰিলোঁ। এতিয়া মই খাবলৈ বহিছোঁ, ইয়াত খাম, খাই কিনে আৰু সোনকালে যাব লাগিব। এয়া মোৰ মাইনাই, ভোক লাগিছে মাইনাৰ, খাব বহিছে মোৰ লগতে এনেকৈ। এতিয়া ভাত দিব আৰু। এতিয়া আপোনালোকে কইনাৰ মাতত আমি এতিয়া মা এতিয়া মই শুনো মোৰ এতিয়া চাইছোঁ। মই এতিয়া ধুনীয়া ধুনীয়া এতিয়া কি আছে, এতিয়া কি আছে চব আছে। আৰু চাইছা কইনাজন ক'ত? এইটো কইনা আপোনালোক বাই গাইছ। আমি এতিয়া যাবলৈ ওলালোঁ ঘৰত, সকলোৰে পৰা বিদায় লৈ কিনে। এতিয়া যাম আৰু ঘৰত সকলোৱে। এয়া মাহঁতে কাপোৰ কানি লৈ কিনে ওলাইছে যাবৰ কাৰণে। আমাৰ বিয়া শেষ, এতিয়া আমি যাবলৈ ওলাইছোঁ কইনাৰ ঘৰত। আমি এতিয়া যাবৰ কাৰণে ওলালোঁ আৰু বিদায় ল'লোঁ। ভাত পানী খাই কিনে আমি যাম এতিয়া ঘৰলৈ। ঘৰত এতিয়া যাই কিনে আমি আৰু ৰিটাৰ্ণ আমাৰ ঘৰলৈ আহিব লাগিব, সেইকাৰণে সোনকালে আমি তাৰ পৰা ওলালোঁ। এতিয়া গাড়ীত উঠিবলৈ আমি গৈ আছোঁ। সিহঁতৰ পাৰ্টিৰ পৰা ওলালোঁ আমি যাম আৰু ঘৰলৈ।